আমাৰ চৰকাৰে নিজৰ ভৰিৰ ওপৰত নিজে থিয় হৈছে। আজি জাগিৰোডত সেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী আৰু অহা কেইমাহমানৰ ভিতৰতে অসমত এনেকুৱা দুটা আৰু ডাঙৰ ইণ্ডাষ্ট্ৰী। আমাক ইণ্ডাষ্ট্ৰী কিয় লাগে? সাধাৰণ মানুহক কোনোবাই ক'ব যে ইণ্ডাষ্ট্ৰী কিয় লাগে? আজি আপোনালোকে চিন্তা কৰক, আমাৰ ল'ৰা ছোৱালীয়ে 7,000-8,000 টকা চাকৰিৰ কাৰণে কৰ্ণাটকত আছে, তামিলনাডুত আছে, তেলেংগানাত আছে, অন্ধ্ৰপ্ৰদেশত আছে। ল'ৰা ছোৱালী কেইটাৰ যেতিয়া বেমাৰ হয় চিন্তা কৰা তাত মানুহ নাথাকে। যেতিয়া মৃত্যু হয় কিবা কাৰণত বেমাৰত, মৃত শৰীৰটো অসমলৈকে অনাত কষ্ট হয়। মোৰ এটাই লক্ষ্য, 1 লাখ টকা পাবৰ কাৰণে বাহিৰত চাকৰি কৰিব যাওক, মোৰ আপত্তি নাই। কিন্তু 7,000-8,000 টকাৰ কাৰণে অসমৰ বাহিৰত চাকৰি কৰিবলৈ যোৱা ল'ৰা ছোৱালী কেইটাক মাকৰ বুকুলৈ উভতাই অনাৰ দায়িত্ব আমাৰ আছে। আৰু সেইকাৰণে আজি আমি অসমত নতুন সংস্কৃতিৰ সৃষ্টি কৰিছো, উদ্যোগ কৰিব খুজিছো, যাতে মাকৰ পেটৰ ল'ৰা ছোৱালী মাকৰ ওচৰলৈ উভতি আহিব পাৰে। আজি আমি অসমত চৰকাৰী চাকৰিৰ ক্ষেত্ৰত এনে এক উদাহৰণ স্থাপন কৰিছো যে সমগ্ৰ ৰাষ্ট্ৰৰ বাবে আজি অসম এক জীৱন্ত উদাহৰণলৈ ৰূপান্তৰ হৈছে। শ্ৰদ্ধাৰ ৰাইজ, কংগ্ৰেছ চৰকাৰৰ দিনতো অসমত চাকৰি আছিল, বিজেপি চৰকাৰৰ দিনতো অসমত চাকৰি আছে। কিন্তু কংগ্ৰেছৰ এটা চাকৰি পাবৰ বাবে 5 লাখ 6 লাখ এটা সময়ত বজাৰত দাম 1 কোটি টকালৈকে বৃদ্ধি পাইছে। কেইদিনমান আগতে অসম বিধানসভাত জাষ্টিছ বিপ্লৱ শৰ্মাৰ কমিটিৰ প্ৰতিবেদন আহিছে। আপোনালোকে পঢ়ি দুখ পাব, অসমীয়া হিচাপে পঢ়ি লাজ পাব। সেই প্ৰতিবেদনত লিখিছে যে অসমীয়া ছোৱালীয়ে এটা চাকৰিৰ বাবে নিজৰ সতীত্ব সমৰ্পণ কৰিবলৈ কংগ্ৰেছৰ দিনত বাধ্য হৈছিল। এয়া মই কোৱা কথা নহয়, ন্যায়াধীশ বিপ্লৱ শৰ্মা কমিটিৰ ৰিপৰ্টত এই কথা লিখা আছে যে কংগ্ৰেছৰ দিনত চৰকাৰী চাকৰিৰ কাৰণে অসমীয়া যুৱতীয়ে আমি ভাবিব নোৱাৰা, লাজ লগা, চিন্তা কৰিব নোৱাৰা পৰ্যায়লৈ যাবলগীয়া হৈছিল। এই আছিল কংগ্ৰেছ চৰকাৰ। আজি চৰকাৰী চাকৰিৰ কাৰণে 1 কোটি টকা বাদ দিয়ক, 15 লাখ টকা বাদ দিয়ক, অসমৰ বিজেপিৰ কোনো কাৰ্যকৰ্তাই তামোল এখনো খোৱাৰ কথা চিন্তা নকৰে ল'ৰা ছোৱালীক চাকৰি দিয়াৰ নামত। আজি অসমলৈ আমি পৰিৱৰ্তন আনিছো। ল'ৰা ছোৱালীয়ে সোধে, মামা পুলিচৰ চাকৰি কেতিয়া ওলাব? মামা ফৰেষ্টৰ ইণ্টাৰভিউ কেতিয়া ওলাব? কাৰণ ল'ৰা ছোৱালীজনীয়ে জানে যে মামাই কাৰো পৰা 1 টকাও নলয়, চাকৰি বিনা পইচাতে পাব, পঢ়া শুনাৰ মাজেৰে পাব, দৌৰি পেলাই পাব, কষ্ট কৰি পাব। শ্ৰদ্ধাৰ ৰাইজ, মই মুখ্যমন্ত্ৰী হোৱাৰ পিছত 1.5 লাখ ল'ৰা ছোৱালীয়ে চাকৰি পালে আৰু কেইবা হাজাৰো অক্টোবৰ মাহত চাকৰি পাব। এই 1.5 লাখ চাকৰি দিওঁতে মই যদি সকলো MLA কলোহেঁতেন যে তহঁতি 1 লাখ কৰি ৰাখি থ আৰু মোক 1 লাখ কৰি দে, আমাৰ ল'ৰা ছোৱালীয়ে 2 লাখ টকা চাকৰিৰ কাৰণে দিওঁতেতো চিন্তাও নকৰিলে যে চৰকাৰী চাকৰি পাম। কংগ্ৰেছৰ দিনত অংগনবাদী কেন্দ্ৰতে 1 লাখ টকা দি দিছিল। এই যদি 1 লাখ কৰি টকা মই ললোহেঁতেন, 1,500 কোটি টকা বিজেপি দলৰ সকলো কাৰ্যকৰ্তাৰ ঘৰ হলহেঁতেন। কিন্তু প্ৰথমবাৰ স্বাধীনতাৰ ৭৫ বছৰ পিছত প্ৰথমবাৰ আমি অসমত এনে এক পৰিৱেশ নিৰ্মাণ কৰিলো
যে চাকৰিৰ নামত কোনেও তামোল এখন খাব সাহস নকৰে তেনে এক পৰিৱেশৰ আজি আমি নিৰ্মাণ কৰিম। এই 1.5 লাখ ল'ৰা ছোৱালীয়ে চাকৰি পাইছে, কোনো মোৰ ভাই নহয়, কোনো মোৰ ভতিজা নহয়, কিন্তু সকলো মোৰ ভাগিন, সকলো মোৰ ভতিজা, কাৰণ তেওঁলোক এই অসমৰে বাসিন্দা। আজি আমি ঘৰৰ মানুহক চাকৰি দিয়া নাই, টকালৈ চাকৰি দিয়া নাই, ট্ৰেন্সফাৰ পোষ্টিঙত আমি টকা লোৱা নাই। অহা মাহত আমাৰ ল'ৰাবিলাকে চাকৰি কৰে, কম্পিউটাৰৰ জৰিয়তে এই মাহ মে মাহত তেওঁলোকৰ ট্ৰেন্সফাৰ পোষ্টিং হ'ব, তাতো দালালৰ কোনো চিন মুকাম নাই। অসমত চাৰিওফালে স্বচ্ছতা আৰু চাৰিওফালে নতুন দিনৰ আৰম্ভণি। আমি কিমান কল্পনা কৰিব পাৰোঁ, কংগ্ৰেছৰ দিনত অংগনবাদী কেন্দ্ৰ বনাইছিলে, পাৰ চৰাইও সোমাবৰ কাৰণে অনুমতি ল'ব লাগিছিলে, ইমান সৰু ঘৰ আছিলে, তেনেকুৱা ঘৰ বনাই কংগ্ৰেছে এৰি থৈ গৈছিলে। আজি বিমল বৰা, তৰংগ গগৈ, চক্ৰ গগৈয়ে অংগনবাদী কেন্দ্ৰ বনাইছে, মডেল অংগনবাদী কেন্দ্ৰ। কংগ্ৰেছৰ অংগনবাদী কেন্দ্ৰ আৰু আমাৰ অংগনবাদী কেন্দ্ৰ আপোনালোকে নিজে চাই আহিলে গম পাব কোন চৰকাৰে টকা খাইছিলে আৰু কোন চৰকাৰে টকা নোখোৱাকৈ ৰাইজক সেৱা কৰিবৰ বাবে আগবাঢ়িছে। আজি আমি সপোন দেখিছো যে আমাৰ গভৰ্ণমেণ্ট স্কুলবিলাক ভাল হ'ব লাগে, আমাৰ কলেজবিলাক ভাল হ'ব লাগে। আজি আপোনালোকে চিন্তা কৰক, এখন এখন হাইস্কুলত আমি পণ কৰিছো যে 1 কোটি 2 কোটি টকা নহয়, এখন এখন স্কুলত 8 কোটি টকাৰে আমি অসমীয়া স্কুলবিলাক নিৰ্মাণ কৰিম। এই স্কুলখনত নিৰ্মাণ কাম চলি আছে, আপোনালোকে দেখা পাব। আৰম্ভ হ'ব, অনুমোদন হৈছে কিমান? 8 কোটি। আমাৰ মনৰ সপোন যে অসমৰ হাইস্কুলবিলাক ডন বস্কো সেণ্ট মেৰিজতকৈও দেখাত ধুনীয়া হ'ব লাগিব, এয়া হৈছে আমাৰ সপোন। শ্ৰদ্ধাৰ ৰাইজ, বাগিচাৰ মাজেৰে ৰাস্তা, গাঁও